পঞ্চায়তম ধৰ্মেৰা গাঁৱৰ মানুহ আমি। মোৰ ৰাস্তাটো বকীবাৰীৰ পৰা একদম একেবাৰে ব্ৰহ্মপুত্ৰ পাৰ। এই মানুহৰ বিৰাট বিপদ হয়ে গেছে, কালভার ভাঙি গেছে, আর 6 মাস হল। আপনার একটা ব্যবস্থা নিলে আমাদের সুবিধা হবো, রাইজের খুব অসুবিধা। এই পৰ্বতজোৰা বগৰীবাৰীৰ পৰা যি সংযোগী এখন পথ, এই পথেৰে কিমানখন গাঁৱৰ ৰাইজে যাতায়াত কৰে? নাজা 4-5টা পঞ্চায়ত আছে। 4-5খন পঞ্চায়তৰ ৰাইজে এইখন পথেৰে এই ৰাস্তাতে আপডাউন কৰি থাকে। দেখা গৈছে যে বিগত দিনত 4বাৰৰ বিধায়ক আছিল হাবিজ বছিৰুদ্দিন আহমেদ। আগতো মানে বছিৰ আহমেদ আছিল, মানে মোৰ বিধায়ক 4 বছৰ, একো কাম কৰা নাই। এখন বৰ্তমানে আমাৰ ৰাইজৰ খুব অসুবিধা হৈছে, চৰকাৰে কিবা একটা ব্যৱস্থা ল'ব লাগে। যেহেতু সমাগত বিধানসভা নিৰ্বাচন, আকৌ এআই দলৰ পৰা প্ৰাৰ্থী প্ৰত্যাশীসকলে কিন্তু নিৰ্বাচনী প্ৰচাৰ চলাইছে, কি কৰিব এইবাৰ যেহেতু আপোনালোকে ভোটাৰ? সরকার হয় কৰিব লাগবো, নহলে আমাদের রাইজের অসুবিধা হয়েছে। তো যেহেতু 4বার কয় আপনি দলক ভোট দিছিল, এইবার কি করবে? বিধায়ক কোনো পাত্তা নেই, কোনো খবর টবর, কোনো খোঁজ নাই, একো নাই। এবারও দেখা গেছে যে এই দলৰ নেতাকর্মী গায়ে বিয়ে সোমাই আছে ভোটৰ কাৰণে, আপোনালোকে এবার কি কৰিব? নাই, এবার বসে আপনি ঢুকিলে কি হবো, বেশি নহব। একো কাম করে না রাইজর, কোন একটা কথা পাতি শান্তি দেব তাও নাই। যদি 10 নম্বর দেওয়া যায় কাম কাজের ভিতৰত, আপনি কিমান নম্বর দিব? আমরা নম্বর তোমার বুঝি না, আমরা দিব না এক কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।